নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ দ্য 100 ড্ৰেছেছ টুৰ এই পাৰ্টটো লেসন হ'ল তোমালোকৰ 6 নম্বৰ লেসন। এই পাৰ্টটোত থকা যিমানখিনি তোমালোকৰ MCQ আছে মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ। প্ৰায় 60 MCQ আছে। তোমালোকৰ যদি MCQ লৈ খুবেই টেনশ্যন আছা তেনেহ'লে মোৰ ভিডিঅ'টো তোমালোকে চোৱা। ইয়াৰ পৰা তোমালোকৰ গোটেইখিনি কমন পৰিব আৰু এইবাৰ তোমালোকৰ মেট্ৰিকত 45 নম্বৰৰ অকল MCQ দিব। সো তোমালোকৰ কাৰণে MCQটো খুবেই ইম্পৰ্টেণ্ট হৈ আছে। পাৰ্টটো লিখা আছে আমাৰ কি এল বছৰ ষ্টাৰ। তাৰপিছত তোমালোকৰ দিয়া আছে দ্য 100 ড্ৰেছেছ টু অল MCQ। এক নম্বৰত দিয়া আছে আমাৰ হু ৱাজ এবসেণ্ট ফ্ৰম স্কুল অন মানডে। ইয়াৰ উত্তৰটো তোমালোকক দিয়া আছে ৱাণ্ডা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ তোমালোকে MCQ পাই থাকিবা আগন্তুক কালত। আৰু তোমালোকে যদি ছাবস্ক্ৰাইব কৰা আমাৰো ভাল লাগে আৰু ভিডিঅ' বনাবলৈ উৎসাহ জাগে মনত। তোমালোকে ভালকৈ পঢ়িবা। 2 নম্বৰত দিয়া আছে হোৱেৰ হেড ৱাণ্ডা গান উইথ হাৰ ফেমিলি। এইটো হ'ব তোমালোকৰ পোলেণ্ড। 3 নম্বৰত দিয়া আছে হোৱাই ডিড ৱেণ্ডাছ ফেমিলি লিভ আমেৰিকা। এইটো হ'ব তোমালোকৰ বিকজ অফ ৰেচিকেল প্ৰিজুডিক। 4 নম্বৰত দিয়া আছে হু ৰোড এ লেটাৰ টু দ্য স্কুল এবাউট দেয়াৰ ডিপাৰ্চাৰ। এইটো হ'ব তোমালোকৰ ৱেণ্ডাছ ফাদাৰ। 5 নম্বৰত দিয়া আছে আমাৰ হোৱাট ৱাজ ৰিটেন ইন ৱেণ্ডাছ ফাদাৰ্ছ লেটাৰ। এইটো হ'ব তোমালোকৰ এনচাৰ they were shifting to Poland. তাৰপিছত how did the teacher react after reading the letter? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ she was sad and serious. 7 নম্বৰত দিয়া আছে আমাৰ এতিয়া 7 নম্বৰত দিয়া আছে who felt guilty after hearing Wenda left. এইটো হ'ব তোমালোকৰ PG and Maddie. What did Maddie wish to do after learning Wenda had left? এইটো হ'ব তোমালোকৰ এনসাৰ tell Wenda she was sorry. 9 নম্বৰত দিয়া আছে তোমালোকৰ what game did PG like to play with Wenda? এইটো হ'ব তোমালোকৰ asking about her dresses. How many drawings of dresses do Wenda make for the contest? এইটো হ'ব তোমালোকৰ 100. 11 নম্বৰত দিয়া আছে who won the drawing contest? এইটো হ'ব তোমালোকৰ ৱেণ্ডা। 12 নম্বৰত দিয়া আছে how did the class react to Wenda's drawings? এইটো হ'ব তোমালোকৰ they clapped and admired. 13 নম্বৰত দিয়া আছে what did PG and Maddie decide to do after school? এইটো হ'ব তোমালোকৰ visit Wenda's house. 14 নম্বৰত দিয়া আছে where was Wenda's house? এইটো দিয়া আছে তোমালোকৰ Boggins Heights. 15 নম্বৰত দিয়া আছে what did they find at Wenda's house? এইটো এনসাৰ হ'ব তোমালোকৰ it was locked and empty. 16 নম্বৰত দিয়া আছে what did PG think about Wenda's left?
এইটো হ'ব তোমালোকৰ Wenda would like her teaching 17 নম্বৰ দিয়া আছে what did Maddie went to say to Wenda এইটো তোমালোকৰ आंसर হ'ব she was sorry 18 নম্বৰ দিয়া আছে why was Maddie more traveled than PG এইটো হ'ব তোমালোকৰ she remained silent during testing 19 নম্বৰ দিয়া আছে what lesson did Maddie learn এইটো आंसर হ'ব তোমালোকৰ never hurt anyone silently 20 নম্বৰ দিছে তোমালোকৰ who received a letter from Wenda's letter এইটো হ'ব তোমালোকৰ মিস মাসন 21 নম্বৰ দিয়া আছে what did Wenda ask in her letter to Miss Mason এইটো आंसर হ'ব তোমালোকৰ to give the drinks to the girls 22 নম্বৰ দিয়া আছে to whom did Wenda give PG's drink এইটো হ'ব তোমালোকৰ आंसर PG 23 নম্বৰ দিয়া আছে তোমাৰ to whom did Wenda gift Maddie's drink এইটো হ'ব आंसर তোমালোকৰ Maddie 24 নম্বৰ দিয়া আছে what special features did PG's drawing have এইটো হ'ব তোমালোকৰ I had PG's face sorry এইটো হ'ব it had PG's face 25 নম্বৰ দিয়া আছে what did Maddie see in her gifted drink এইটো হ'ব তোমালোকৰ her own face 26 নম্বৰ দিয়া আছে what was the message of Wenda's drawings এইটো হ'ব তোমালোকৰ she loved her classmates 27 নম্বৰ দিয়া আছে how did Maddie feel after receiving Wenda's letter এইটো হ'ব তোমাৰ happy and guilty 28 নম্বৰ দিয়া আছে what was the moral of the story ইয়াৰ आंसर হ'ব তোমালোকৰ kindness and empathy are important 29 নম্বৰ দিয়া আছে who realized they had been mean to Wenda's এইটো হ'ব তোমালোকৰ आंसर PG and Maddie 30 নম্বৰ দিয়া আছে আমাৰ what did Wenda prove thought her contest drawing এইটো হ'ব তোমালোকৰ she was true artist তাৰ পিছত আমাৰ 1 মাৰ্কৰ যিবিলাক কোশ্চেন আহে মই লৈ আহিছো তোমালোকৰ 1 নম্বৰ দি আছে who wrote the lesson the 100 dresses এইটো হ'ব তোমালোকৰ Eliron Stish এইটো খুবেই ইম্পৰ্টেন্ট তোমালোকৰ বানানটো চাই লবা 2 নম্বৰ দি আছে who was absent from school on Monday এইটো তোমরা আগতে পাই আহিছা why did Wenda goes to her family এইটো পাই আহিছে তোমালোকে who wrote a letter to school about learning Wenda's fathers এইটো হ'ব তোমালোকৰ who did Wenda's family move to Poland এইটো হ'ব to avoid racial prejudice 6 নম্বৰ দি আছে আমাৰ how did Miss Mason feel after reading the letter এইটো হ'ব sad and serious 7 নম্বৰ দি আছে who felt guilty after Wenda left এইটো হ'ব PG and Maddie 8 নম্বৰ দি আছে why did Wenda
লিভ এটো হ'ব বগিং হাইটস 9 নম্বৰ দি আছে আমাৰ হাউ মেনি ড্ৰেছেছ ডিড ৱেণ্ডা ক্লেম she had এটো হ'ব 100 ড্ৰেছেছ 10 নম্বৰ দি আছে হাউ মেনি ড্ৰয়িংছ ডিড ৱেণ্ডা মেক ফৰ দা কন্টেষ্ট এটো হ'ব 100 ড্ৰয়িংছ তাৰ পিছত 11 নম্বৰ দি আছে হু ওন দা গাৰ্লছ ড্ৰয়িং কন্টেষ্ট এটো হ'ব ৱেণ্ডা 12 নম্বৰ দি আছে আমাৰ what was special about Wenda's drawing এটো হ'ব আমাৰ is should a different dresses 13 নম্বৰ দি আছে what did the class do when they saw Wenda's drawing এটো হ'ব admired and clapped 14 নম্বৰ দি আছে who like to teach Wenda about dresses PG 15 নম্বৰ দি আছে আমাৰ who remained silent while Wenda was teased Medi 16 নম্বৰ দি আছে আমাৰ who felt more traveled PG or Medi হ'ব এটো 17 নম্বৰ দি আছে what did Medi wish to do after Wenda gift এটো হ'ব apologized to Wenda 18 নম্বৰ দি আছে whose house did PG and Wenda visit or Medi visit Wenda 19 নম্বৰ দি আছে what did they find at Wenda's house it was empty 20 নম্বৰ দি আছে তোমালোকৰ who received Wenda's letter late এটো মিস মেসন 21 নম্বৰ দি আছে what did Wenda receive in her letter এটো তোমালোকে পাই আহিছা আগতে which drawing did PG receive এটো হ'ব a drawing with PG's face তাৰ পিছত which drawing did Medi receive a drawing with Medi's face তাৰ পিছত what did Medi realize from her drawing এটো হ'ব Wenda liked her 25 নম্বৰ দি আছে what did Wenda's never show হেটাৰ এটো হ'ব হেটাৰ্ট 26 নম্বৰ দি আছে what was the prize Wenda received winner of the gift girls drawing contest 27 নম্বৰ দি আছে who read the letter from Wenda's father to the class এটো হ'ব মিস মেসন তাৰ পিছত what did Medi learn to Wenda's story এটো হ'ব to stand against justice 29 নম্বৰ দি আছে what game did PG play with Wenda এটো হ'ব asking about her dresses 30 নম্বৰ দি আছে who was Wenda's brother এটো হ'ব Jack Petronaski 31 নম্বৰ দি আছে আমাৰ what nationality were Wenda's parents এটো হ'ব Polish 32 নম্বৰ দি আছে আমাৰ what did Wenda write at the end of her letter best wishes for her classmates 33 নম্বৰ দি আছে what emotion did PG feel after the letter a little relief 34 নম্বৰ দি আছে what emotion did Medi feel after the letter guilty and sad 35 নম্বৰ দি আছে what lesson does the story teach kindness and empathy 36 নম্বৰ দি আছে where did Wenda sit in class এটো হ'ব back corner of the room 37 নম্বৰ দি আছে what subject was contest about এটো হ'ব drawing arts drawing নহলে arts who was Medi's close friend এটো হ'ব PG 29 নম্বৰ দি আছে আমাৰ what did PG think
Wenda would enjoy being asked about her dresses. 40 number দিয়ে আছে আমাৰ what did Maddie fear losing it হ'ব PG's friendship. 41 number দিয়ে আছে why did Wenda not reply to testing she was quiet and shy. 42 number দিয়ে আছে what did the teacher admire most it হ'ব Wenda's drawings. What did Maddie decide never to do again? Remain silent and injustice. 44 number DS who narrated the story's main viewpoint. It was Maddie. 45 number DS who was poor among the classmates. It was Wenda. 46 number DS how many boys won in the drawing contest? It was 1. 47 number DS what did Wenda's dress drawing show about her artist talent? 48 number DS what did the girl learn after Wenda's left? It was not to judge other. 49 number दिया से what does the story criticize? It was buying and discrimination. 50 number दिया से what is the central theme of the story? Respect for other and equality. It was তোমালোকৰ ইয়াৰ এনসারটি তোমালোকৰ respect for other and equality. তার পিছত আছে আমাৰ why did Wenda's family leave America? এটো হ'ব Wenda's family moved to Poland to avoid racial discrimination and prejudice against their name and origin. তার পিছত তোমালোকৰ 2 মার্কসৰ যিবিলাক কোশ্চেন আহিব মই লৈ আছো ইয়াত 2 নম্বৰ দি আছে what was written in Wenda's father's letter? He informed the school that Wenda and her brother would not attend anymore as the family had moved to a big city in Poland. 3 number this amar how did Miss Mason react after reading the letter? Miss Mason became sad and serious. She told that class they must never hurt anyone's feelings by making fun of them. 5 number दिया से why did PG and Maddie feel guilty? They feel guilty because they used to test Wenda about her 100 dresses and realized they had been unkind. 5 number दिया से what lesson did Maddie learn to Wenda's depressor? Etu hobo Maddie learned that one should never remain silent when someone is being wrong. She resolved to speak up against justice. 6 number diya se what did PG and Maddie do after school meet Wenda? They went to Wenda's house to Boggings Height to apologize, but it was empty as the family had already left. 7 number diya se what did Wenda request to her letter to Miss Mason? Wenda asked Miss Mason to give her drawings to PG and Maddie as she had drawn their face in them. তার পিছত 8 number দিয়া আছে আমার what was special about the drawings Wenda gives to PG and Maddie? PG's drawing had her face and Maddie's drawing had her face, showing the Wenda's like them despite their behavior.
9 নম্বৰত দিয়া আছে আমাৰ হাউ ডিড মেডি feel after receiving Wenda's drawing. Made feel both happy and guilty because Wenda's considered her a friend even after being tested. 10 number diya ase what message does the story The 100 Dresses to convey? The story conveys the message of kindness, empathy, equality, and the important standing of against buying and discrimination. ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছা তোমালোকৰ ইয়াৰ পৰা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কমন পৰিব আৰু তোমালোকে ভালকৈ পঢ়িবা মেট্ৰিকত তোমালোকৰ মাক দেউতাকৰ নাম ৰাখিবা ভালকৈ পঢ়িবা তোমালোকে আজিকালি 60-70% একো নাই এনে পাই যায় তোমালোকে 80+ ট্ৰাই কৰা পোৱাৰ কাৰণে তোমালোকৰ মাক দেউতাকে বহুত আশা তোমালোকক পঢ়াই আছে সো ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল